নগাঁৱৰ ব্যক্তিগত খণ্ডৰ হাস্পতালৰ বিৰুদ্ধে পুনৰ উত্থাপিত গুৰুতৰ অভিযোগ আইচিইউৰ ভিতৰত ৰোগীক অত্যাচাৰ কৰাৰ অভিযোগ নগাঁৱৰ নিদান হাস্পতালত সুস্থ ৰোগীক আইচিইউত বন্দী কৰাৰ অভিযোগ উত্থাপন ইটোৰ পাছত হিটো অঘটন সংঘটিত হোৱাৰ পাছতে নাকি লগাব পৰা নাই নগাঁৱৰ একাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালত এখন ব্যক্তিগত হাস্পতালে কটা ভৰি পথৰ দাঁতিত পেলাই থৈ চাঞ্চল্যৰ সৃষ্টি কৰিছিল এইবাৰ আন এখন ব্যক্তিগত খণ্ডৰ হাস্পতালৰ অটপালি পোহৰলৈ আহিছে এইবাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ নিদান হাস্পতালৰ বিৰুদ্ধে নিদান হাস্পতালে সুস্থ ৰোগীক অত্যাচাৰ কৰি আইচিইউত বন্দী কৰি ৰখাৰ অভিযোগ উঠিছে 25 ছেপ্টেম্বৰত নগাঁও কাটিমাৰীৰ এগৰাকী যুৱতী ভৰ্তি হৈছিল নিদান হাস্পতালত যুৱতীগৰাকীক সেমি আইচিইউত ৰখাৰ ব্যৱস্থা কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে যুৱতীগৰাকীক আইচিইউত ৰাখিব নালাগে বুলি কৈছিল কৰ্তব্যৰত চিকিৎসকে প্ৰথমে সুস্থ হৈ থকা বুলি জনায় কিন্তু কিছু সময়ৰ অন্তত চিকিৎসক আৰু নাৰ্ছে যুৱতীগৰাকীক অশ্লীল ভাষাৰে গালিগালাজ কৰে কেৱল গালিগালাজ কৰে নহয় প্ৰহাৰো কৰে যুৱতীগৰাকীক পাছত জোৰ কৰি বেজি দিয়াত যুৱতীগৰাকী অচেতন হৈ পৰে যুৱতীগৰাকী 26 ছেপ্টেম্বৰত এম্বুলেন্সেৰে নাৰ্ছিং কৰ্তৃপক্ষই ঘৰলৈ পঠিয়াই দিয়ে এই অভিযোগ আনিছে যুৱতীৰ পৰিয়ালে এতিয়া প্ৰশ্ন হৈছে যুৱতীগৰাকীৰ পৰিয়ালক খবৰ নিদিয়াকৈ হাস্পতাল কৰ্তৃপক্ষই নিজ এম্বুলেন্সেৰে অচেতন অৱস্থাত ঘৰলৈ পঠিয়াই দিয়াৰ ৰহস্য কি সুস্থ যুৱতীগৰাকীক অচেতন কৰা হৈছিল কিয় যুৱতীগৰাকীয়ে ইতিমধ্যে নগাঁও শৈবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যোৱা 25 তাৰিখে সন্ধিয়া 7টামান বজাত মোৰ হঠাৎ মূৰটো ঘূৰাই মই বেহুচ হৈ যোৱাৰ কাৰণত মোৰ ঘৰৰ মানুহে নিদান হস্পিটেলত মোক নি পেলাই ইমাৰ্জেঞ্চিত দেখুৱাৰ পিছত নিদান হস্পিটেলত ইমাৰ্জেঞ্চিত মোক ট্ৰিটমেণ্ট দিয়াত মই অলপ সুস্থ হওঁ সিহঁতে জবৰদস্তি আইচিইউ ল'ব লাগিব বুলি কৈ আইচিইউত মোক এডমিট দিয়ে মই আইচিইউৰ ভিতৰত 1 ঘণ্টা টাইম বহি আছোঁ বহি থকাৰ ভিতৰত মই কৈছোঁ যে মোক আইচিইউত দৰকাৰ নাই মইতো এতিয়া কথা পাতিব পাৰি আছোঁ চব কিছু মই ঠিকে আছোঁ মোক আপোনালোক কেবিনত কৰি দিয়ক নহ'লে মোক বেলেগ ৰুমত দিয়ক মোৰ ইয়াত আইচিইউৰ দৰকাৰ নাই সিহঁতে জবৰদস্তি আইচিইউত ৰাখিছে বিল বহাবৰ কাৰণে তাৰপিছত সিহঁতে মোক হাত ভৰি ধুনীয়াকৈ এনেকৈ পূৰা জবৰদস্তি ধৰি ৰাখিছে ৰাখাৰ পিছত কিছুমানে কৈছে কপা ভৰাবলৈ আৰু ষ্টাফ কিজনী কৈছিলে 6টামান পাইপ তাক জৈনাংগত আৰু মুখত নাকেৰে কিবা পাইপ খেলি দিওঁ তেতিয়া তাইৰ মুখখন বন্ধ হ'ব মই তেতিয়াও কৈছোঁ মোৰ ঘৰৰ কাৰোবাৰ লগত মোক লগ কৰিব দিয়ক কথা পাতিব দিয়ক সিহঁতে মোক দিয়া নাছিলে তেতিয়া মোক কৈছে তাই বেছি পেকপেকাই আছে ইনজেকশ্যন মাৰি তাইক পেলাই দে তাৰপাছত মোক 12টামান বজাত কিবা 4টামান ইনজেকশ্যন দিয়াৰ পিছত মই আৰু ক'ব নোৱাৰোঁ তাৰপাছত কালি দুপৰীয়া 26 তাৰিখে দুপৰীয়া 12টামান বজাত এম্বুলেন্সে মোক ঘৰত আনি দি থৈ যায় মই সন্ধিয়া 7টামান বজাত গম পাই পেলাই গোটেই গাত মোৰ স্পট হৈ গৈছিলে ব্লেক স্পট ওলাইছে সিহঁতে মাৰিছিলে তাৰপিছত মই ঘৰৰ মানুহক গোটেইখিনি কথা কোৱাৰ পিছত ঘৰৰ মানুহে মোক লৈ গৈছিলে শৈবৰগাঁও থানাত লৈ যোৱাৰ পিছত কেছ দিয়াৰ পিছত আৰক্ষীয়ে কোনো একশ্যন লোৱা নাছিলে আনহাতে নিদান হাস্পতাল কৰ্তৃপক্ষই এই অভিযোগ খণ্ডন কৰিছে 25 তাৰিখে ৰাতি 11:30 বজাত পেচেণ্টজন আহিছিলে তেওঁৰ মানে হেৰি হৈ আছিলে সেন্সলেছ হৈ আছিলে আৰু লগতে জেনেৰেলাইজ উইকনেছ এনেকুৱা আছিলে ডক্টৰে চাই পেলাই চিটি স্কেন ব্ৰেইন কৰিব দিলে নহ'লে ব্লাড টেষ্ট কিছুমান দিলে আৰু আইচিইউত ভৰ্তি কৰিব দিলে কাৰণ অবজাৰ্ভেশ্যন ৰাখিবলৈ আচলতে কি হৈছে সেইটো পুৰা ডায়েগনচিছ নোহোৱালৈকে যদি হেড ইঞ্জুৰি হ'ব পাৰে বা হিষ্টৰিয়া হ'ব পাৰে সেইটো ডিফাৰেঞ্চিয়েট কৰিবলৈ চিটি স্কেন ব্ৰেইন লাগে আৰু হেৰি লাগে ব্লাড টেষ্ট কিছুমান লাগে সেইবোৰ কৰিব দি পেলাই আইচিইউত ভৰ্তি দিলে যেতিয়া ভৰ্তি হৈছিলে পেচেণ্টটো আৰু এনেকুৱা ক্ষেত্ৰত কেতিয়াবা হয় বহুত ৰেষ্টলেছ হৈ যায় পেচেণ্টে কেতিয়াবা নিজকে হাৰ্ম কৰিবলৈ বিচাৰে সেই ক্ষেত্ৰত পেচেণ্টে নিজকে ডিঙিত চেপিবলৈ লৈছিলে আৰু বহুত ৰেষ্টলেছ তাই নিজকে হাৰ্ম কৰিবলৈ বিচাৰি আছিলে আৰু সেইটো ৰিষ্ট্ৰেইন কৰিবলৈ আমাৰ নাৰ্ছ 5জনী আছিলে তেতিয়া আৰু আইচিইউ টেকনিচিয়ান এজন নাৰ্ছ 5জনীয়ে তেওঁক ৰিষ্ট্ৰেইন কৰিব বিচাৰিছে যাতে তেওঁ নিজকে হাৰ্ম নকৰে আৰু মেডিচিনখিনি দিলেতো অলপ ভাল হ'ব কিন্তু মেডিচিনখিনি ইনজেকশ্যন দিয়াৰ আগতেই তেওঁ যেতিয়া অলপ ৰেষ্টলেছ হৈ আছে তেওঁ ৰিষ্ট্ৰেইন কৰিবলৈ চেষ্টা কৰিছিলে লগতে তেওঁ নাৰ্ছখিনিয়ে পৰা নাই গতিকে আইচিইউ টেকনিচিয়ানজনকো মাতিছে তেওঁ ধৰি বান্ধি যেনে তেনে ৰিষ্ট্ৰেইন কৰি ইনজেকশ্যন দিয়া হৈছে তাৰপিছত ইনজেকশ্যন যিখিনি মেডিচিন ডক্টৰে লিখি দিছে সেইমতে ইনজেকশ্যন দিয়া হৈছে আৰু তেওঁ তাৰপিছত অলপ ষ্টেবিলাইজ হৈছে অলপ কাম হৈছে আৰু ৰাতিটো ভালকৈ পাৰ হৈছে পিছদিনাখন ৰাতিপুৱা অলপ কণ্ডিশ্যন ইম্প্ৰুভ হৈছে মেডিচিন ডক্টৰে আকৌ চাই পেলাই সেইমতে মেডিচিন লিখি দিছে আৰু পেচেণ্টক ডিছচাৰ্জ দিয়া হৈছে শাৰীৰিকভাৱে তেনেকুৱা হেৰি কেতিয়াও নকৰে ৰিষ্ট্ৰেইন কৰে যাতে পেচেণ্টে নিজক হাৰ্ম কৰিব নোৱাৰে কিছুমান পেচেণ্টে নিজকে ডিঙি চেপিব যায় নিজকে জিভা কামুৰিব যায় সেইটো কৰিব নোৱাৰাকৈ পেচেণ্টক ধৰাহে যায় শাৰীৰিকভাৱে পঢ়াটো কোনোপধ্যেই হ'ব নোৱাৰে এইটো মিছা কথা আৰু এইটো যদি হয় দুখীয়া শাস্তি পোৱাটো মই নিজে বিচাৰিম কিন্তু মই এইটো 100% গেৰাণ্টি ক'ব পাৰোঁ এইটো হ'ব নোৱাৰে কাৰণ আমি আমাৰ যিখিনি ষ্টাফ ৰাখিছোঁ নৈতিকভাৱে সকলো পৰিপক্ক আৰু কোনো এনেকুৱা কাম কৰিব পৰা মানুহ নহয় তথাপি যদি ইয়াত তদন্ত কৰে আৰক্ষীয়ে তদন্ত কৰক আমি ফুল্লি কোঅপাৰেট কৰিম আমাৰ যিখিনি আমাৰ CCTV ফুটেজ আছে কিবা আছে সকলো আমি দিম আৰক্ষীয়ে তদন্ত কৰক নিৰ্দোষী বুলি প্ৰমাণ হ'ব আৰু তাৰপিছত তেওঁলোকে ভালকৈ আকৌ কাম কৰি যাব পাৰিব
নগাঁৱৰ পৰা ৰূপচান আহমেদৰ সহযোগত বিশ্বজিৎ দাসৰ প্ৰতিবেদন এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।